এতিয়া আপুনি মানে 2025ত যদি এক্সপৰ্টৰ কথা ভাবিব ধৰে তেতিয়াহ'লে প্ৰডাক্ট লৈ মানে বহুত কনফিউজন হয় যে কি প্ৰডাক্টত কাম কৰিম আৰু যেতিয়া আমি এক্সপৰ্টৰ কথা ভাবোঁ তেতিয়া হয়তো চাউলৰ কথা ভাবিম বা চাহপাতৰ কথা ভাবিম বা আপোনাৰ ফ্ৰুটছ এণ্ড ভেজিটেবলছ এইখিনি যিখিনি নৰ্মেলি হৈ থাকে সেইখিনিৰ ওপৰতে আমাৰ চকু পৰে কিন্তু এতিয়া চাওক 2024ত মানে আপোনাৰ 11,717 প্ৰডাক্টছ ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হৈছে গতিকে আমি হাৰ্ডলি ইউটিউব বা ৰিলত কিমান দেখা পাওঁ 10টা পাওঁ 20টা 50টালৈকে কিন্তু আমি বহুতখিনি প্ৰডাক্টৰ ওপৰত আমাৰ নলেজে নাই গতিকে আপোনালোকে গভৰ্ণমেণ্ট ৱেবছাইটটো চাই তেনেকুৱা যদি আপুনি 1000 প্ৰডাক্টৰ ওপৰতো ষ্টাডি কৰে আৰু সেইখিনি ক'লৈ গৈ আছে ক'ত ডিমাণ্ডেড সেইখিনি প্ৰথমে মাৰ্কেট ষ্টাডি কৰি ল'ব লাগিব কাৰণ মাৰ্কেট ষ্টাডিটো মষ্ট ইম্পৰ্টেণ্ট আপুনি বায়াৰ পাবলৈ গতিকে এনেকুৱা ধৰণৰ টপিক আপোনালোকে বিফ'ৰ এক্সপৰ্ট জানাটো দৰকাৰী আহক আপোনালোকে এক্সপৰ্টটো কোৰ্চটো শিকক আমাৰ অসমীয়াতে শিকোৱা হয় এইটো এটা স্কিল হয় এবাৰ শিকি লওক সকলোবিলাক কাণ্ট্ৰিৰ কাৰণে প্ৰচিডিঅ'ৰ একেই